নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী NAP ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মই ছ'চিয়লজিকেল ফাউণ্ডেশ্যন অফ এডুকেশ্যন এই কাকতখনৰ মই অসমীয়া আৰু ইংৰাজী দুইটা ভাষাতে মই দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ যিখন আছে অৰ্থাৎ শিক্ষাৰ সমাজ বিজ্ঞানসন্মত ভেটি, যিখন আপোনালোকৰ এডুকেশ্যন বিভাগৰ DSC পেপাৰ, এখন ছেমিষ্টাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিখন আপোনালোকৰ 3 নম্বৰ DSC কাকত হয়। মই বুজিবৰ কাৰণে যাতে ইংৰাজীখিনিত আপোনালোকে লিখিলেও অসমীয়াখিনি কৈ গ'লে আপোনালোকে অলপ বুজি পাব। আৰু এটা কথা নিশ্চিতভাৱে জানে যে আপোনালোকে অসমীয়াটো লিখিব পাৰে, যিসকলে ইংৰাজীত টান পায় অসমীয়াটো লিখিব পাৰে। তথাপি মই ইংৰাজী আৰু অসমীয়া দুইটা ভাষাতে দিম, যিসকলে আচলতে যিটো ইচ্ছা কৰে সেইটো চাব পাৰিব। চাওক, এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে। এইটো পূৰ্বতে আহিছিলে 23 বৰ্ষত। যিটো What is meant by social interaction? Mention the importance of social interaction from your point of view. অৰ্থাৎ সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা কি বুজোৱা হয়? আপোনাৰ দৃষ্টিকোণৰ পৰা সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ গুৰুত্ব উল্লেখ কৰক। আপোনালোকে বুজি লওক। যদি অসমীয়াটো বুজি লয় তেনেহ'লে ইংৰাজীখিনিও আপোনালোকে আচলতে বুজিবলৈ সহজ হয়, বা মই কৈছোঁ অসমীয়াটো লিখিব পাৰে। মই পৰাপক্ষত এডুকেশ্যনৰ আপোনালোকৰ সহায় পালে সকলোখিনি দিবলৈ চেষ্টা কৰিম পৰীক্ষাত অহাৰ সম্ভাৱনা থকা। আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে অসমীয়া বিভাগৰ ইতিমধ্যে এই চেনেলে যথেষ্ট সফলতা অৰ্জন কৰিছে। অসমীয়া বিভাগৰ প্ৰায়বোৰ পৰীক্ষাতে এই চেনেলৰ পৰা 80-85% আহে। উত্তৰ লিখিব, সামাজিক পাৰস্পৰিক ক্ৰিয়া বুলিলে সাধাৰণতে সমাজত মানুহৰ সৈতে কৰা পাৰস্পৰিক যোগাযোগ, ব্যৱহাৰ আৰু আদান প্ৰদানক বুজোৱা হয়। ইয়াৰ ভিতৰত কথোপকথন, সহযোগিতা, সহানুভূতি, সংঘাত, সহমত আদি অন্তৰ্ভুক্ত হৈ থাকে। সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে মানুহে নিজৰ অনুভৱ, চিন্তা আৰু মতামত আনৰ সৈতে ভাগ বতৰা কৰে আৰু সমাজত একেলগে বাস কৰাৰ পদ্ধতি শিকে। প্ৰকৃততে মানুহে নিজৰ ভিন্নমুখী প্ৰয়োজন পূৰণৰ বাবে দল আৰু সংগঠনৰ মাজত জীৱন নিৰ্বাহ কৰে। দলৰ সদস্য হিচাপে তেওঁলোকে তেওঁলোকৰ মাজত সম্পৰ্ক মজবুত কৰে। প্ৰত্যেক ব্যক্তি আন ব্যক্তিৰ আচৰণৰ দ্বাৰা প্ৰভাৱিত হয়। ইয়াকে সামাজিক পাৰস্পৰিকতা বুলি আখ্যা দিয়া হয়। সামাজিক পাৰস্পৰিকতাৰ বিষয়ে বিভিন্ন পণ্ডিতে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। এলডিন আৰু মেৰিলৰ মতে সামাজিক পাৰস্পৰিকতা এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা দুজন বা ততোধিক ব্যক্তিয়ে অৰ্থপূৰ্ণভাৱে একত্ৰিত হয় আৰু ফলত মানুহৰ ব্যৱহাৰ সামান্যতমভাৱে হ'লেও সংশোধিত হয়। ডবছন আৰু গেটিছৰ মতে ব্যক্তিয়ে ইজনে সিজনৰ বা পৰস্পৰৰ মনৰ মাজত ক্ৰিয়া কৰিব পৰা পদ্ধতিটোৱেই হৈছে সামাজিক পাৰস্পৰিকতা। সকলো সংজ্ঞাৰ ভিত্তিত ক'ব পাৰি যে সকলো সামাজিক সম্পৰ্কৰ মূল হ'ল সামাজিক পাৰস্পৰিকতা। এতিয়া সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ গুৰুত্বনো কি সেই বিষয়ে ক'বলৈ কৈছে, আমি লিখিব লাগিব। সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ গুৰুত্ব অসীম, কাৰণ ইয়াৰ দ্বাৰাই সামাজিক বৃদ্ধি হয় আৰু ব্যক্তিৰ ব্যক্তিত্ব বিকাশ হয়। মোৰ দৃষ্টিত সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ গুৰুত্বসমূহ হ'ল: 1. ই মানুহক পৰিচয় প্ৰদান কৰে। সামাজিক পাৰস্পৰিকতাই মানুহক সামাজিক স্বীকৃতি প্ৰদান কৰে, কাৰণ কোনো ব্যক্তিয়ে আন ব্যক্তিৰ সৈতে কেনেদৰে সংযোগ স্থাপন কৰে তাৰ ওপৰতেই তেওঁৰ অস্তিত্ব নিৰ্ভৰ কৰে। 2. ব্যক্তিৰ বিভিন্ন প্ৰয়োজন পূৰণ কৰে। এগৰাকী ব্যক্তিৰ শাৰীৰিক, আৱেগিক, সামাজিক আদি বিভিন্ন প্ৰয়োজন থাকিব পাৰে। এই প্ৰয়োজনসমূহ পৰিয়াল, বিদ্যালয়, ধৰ্মীয় অনুষ্ঠানৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াৰ ফলত পূৰণ হয়। 3. সামাজিক নীতি-নিয়ম মানি চলাত সহায় কৰে। সামাজিক পাৰস্পৰিকতাৰ ফলত মানুহে সমাজৰ নিয়ম-কানুন মানি লৈ শান্তি-শৃংখলা ৰক্ষা কৰাত সহায়ক হয়, কাৰণ সমাজত বাস কৰিবলৈ হ'লে প্ৰত্যেক লোকে কিছুমান নিয়ম মানি চলা প্ৰয়োজন, যি সমাজত শান্তি নিশ্চিত কৰে। 4. সংস্কৃতি হস্তান্তৰণত সহায় কৰে। সামাজিক পাৰস্পৰিকতাৰ জৰিয়তে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ আৰু এখন সমাজৰ পৰা আন এখন সমাজলৈ সংস্কৃতি হস্তান্তৰ হয়।
ইয়াৰ ফলত উঠি অহা প্ৰজন্মই পুৰণি তথা জ্যেষ্ঠ ব্যক্তিৰ পৰা সাংস্কৃতিক পৰম্পৰাৰ বিষয়ে জ্ঞান লাভ কৰে। 5. সামাজিক পৰিৱৰ্তন অনাত সহায় কৰে। মানুহৰ মাজত হোৱা পাৰস্পৰিকতাৰ ফলত সমাজতো পৰিৱৰ্তন অহা দেখা যায়। ভিন ভিন লোকৰ মাজত হোৱা মত বিনিময়ৰ ফলত মানুহে নতুন বিশ্বাস, মূল্যবোধ, চিন্তা ইত্যাদি আহৰণ কৰে। ফলত তেওঁলোকৰ মানসিক পৰিসৰ বহল হৈ সামাজিক পৰিৱৰ্তনত অৰিহণা যোগায়। সামৰণি কৰিব। উক্ত আলোচনাৰ পৰা এই কথা ক'ব পাৰি যে সামাজিক পাৰস্পৰিকতাই মানুহক সমাজৰ সৈতে খাপ খুৱাবলৈ সহায় কৰাৰ লগতে সহানুভূতি, সহযোগিতা আৰু ভাতৃত্ববোধ গঢ়ি তোলে। ইয়াৰ জৰিয়তে ব্যক্তিত্ব বিকাশ হয় আৰু আত্মবিশ্বাস বৃদ্ধি পায়। সমাজৰ নিয়ম-নীতি, মূল্যবোধ আৰু সংস্কৃতি বুজিবলৈ সামাজিক পাৰস্পৰিকতাৰ অতি প্ৰয়োজন। সামাজিক পাৰস্পৰিকতা অবিহনে মানুহ সমাজত সঠিকভাৱে জীয়াই থাকিব নোৱাৰে। এনেদৰে আপোনালোকে লিখিব। মই কৈছোঁৱেই যে আপোনালোকৰ সঁহাৰি পালে মই এডুকেশ্যনৰ পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰায়বোৰ প্ৰশ্নৰ উত্তৰ অসমীয়া আৰু ইংৰাজীত দিবলৈ চেষ্টা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই পৰৱৰ্তী ভিডিঅ' দিবলৈ উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।